হোজাই জিলাৰ ৪১ বছৰ পুৰণি এখন ছোৱালী মাদ্ৰাছা য'ত কেইবা হাজাৰ ছোৱালীয়ে প্ৰতিদিনে দিনী শিক্ষা লাভ কৰে। হয়, আমি ক'ব বিচাৰিছোঁ হোজাই জিলাৰ দক্ষিণ দেৱস্থানত অৱস্থিত হজৰত ফাতিমাতুজ জাহৰা বাজানাত মাদ্ৰাছাৰ কথা। বিগত ৪১টা বছৰৰ পৰা দিনী শিক্ষা লাভ কৰি আহিছে এই অঞ্চলৰ ছোৱালীসকলে। কালি হজৰত ফাতিমাতুজ জাহৰা বাজানাত মাদ্ৰাছাৰ হিফজ শাখাৰ নতুন ঘৰ নিৰ্মাণৰ লাইখুটা স্থাপনৰ শুভাৰম্ভ কৰে শ্বেইখুল হাদিছ আল জামাইয়া আহম দাৰুকৰ হাদিছ জয়নগৰ মাদ্ৰাছা তথা সভাপতি হোজাই জমিয়ত উলামা শ্বেখ মুফতি মাহমুদ আলী চাহাব তথা হজৰত ফাতিমাতুজ জাহৰা বানাত মাদ্ৰাছাৰ মুহতামিম মুফতি নুৰ আহমেদ চাহাবে। আমি প্ৰথমে তেওঁলোকৰ কিছু মাদ্ৰাছাৰ স্থায়ী সভাপতি তথা নাগালেণ্ড ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মাহমুদ কাছিমি চাহাব, দেৱস্থান আঞ্চলিক জামা মছজিদৰ পেছ ইমাম মৌলানা ৰফিক উদ্দিন চাহাব, কাৰ্যকৰী সভাপতি ৰহিম উদ্দিন চাহাব, উপসভাপতি ডক্টৰ নছিম আহমেদ চৌধুৰী, লগতে আব্দুল হানান চৌধুৰী, ছাদ্দাম হুছেইন, ৰহমত আলী, মৌলানা আলা উদ্দিন, মৌলানা ইকবাল হুছেইন, বিলাল আহমেদ মেম্বাৰ, সমাজসেৱক মিনহাজুদ্দিন, মৌলানা শামছুদ্দিন, ছৈফুদ্দিন নুৰ হকে আদি কৰি স্থানীয় ওলামায়ে কেৰামসকল উপস্থিত থাকে। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إنا نحن نزلنا الذكر وإنا له لحافظون صدق الله العظيم. وقال النبي صلى الله عليه وسلم من أحب لقاء الله أحب الله لقاءه ومن كره لقاء الله كره الله لقاءه صدق الله أو كما قال. বিসমিল্লাহির রহমানির রহিম ওয়া তাআওয়ানু আলাল বিররি ওয়াত তাকওয়া ওয়া তাআওয়ানু আলাল ইসমি ওয়াল উদওয়ান। সম্মানিত উপস্থিত উলামায়ে কেরাম, মুরব্বী সাহেবান, যুবকসকল আর খাস করে মাদ্রাসার সভাপতি সাহেব, সেক্রেটারি সাহেব, সদস্যবৃন্দ উপস্থিত রয়েছে। আল্লাহ তাবারক তাআলার বড় মেহেরবানি, যে কোনো জায়গাত আল্লাহর দিনই প্রতিষ্ঠান হওয়া খুব ভালো। আর খাস করে আজগুর যে আদারশিলা করা হইল হাফিজি মাদ্রাসা, আল্লাহ তাবারক তাআলা ফরমায় যে আমি ये कुरान डे আপনার নাজিল আমিও করছি, আর এই কারণের হেফাজত করনেওয়ালা আমি, আর এই হেফাজত করনেওয়ালা আমি হওয়ার অর্থ হইল আল্লাহর যে আমরার দ্বারা আল্লাহ এই কোরআনের হেফাজত করাইছে। গতিকে কোরআন খোয়াওয়ার তাআওয়ানু আলাল বিররি ওয়াত তাকওয়া ওয়া তাআওয়ানু আলাল ইসমি ওয়াল উদওয়ান। যে কোনো নেকির কাম, মাদ্রাসার হোক, নিজর ফাড়াফুটি হোক, সমাজর হোক, মসজিদর হোক, যে কোনো নেকির কাম আমরা তাউন করতাম, সহায় সাহায্য করতাম, বালাই খামর হইতাম। আর কোনো সময় বুড়া খাম দেখান, বাদ খাম দেখান, অসৎ খাম দেখান, নিশা খাম দেখান, কেন সহায় কোনো সময় আমরা মুসলমান যাতে করতাম না। আমরা দলবদ্ধ হিসাবে, ঐক্যবদ্ধ হিসাবে ইসলামী কাম করে দিতাম কোরআন হাদিসের মধ্যে। যাই হোক, আমরা সব কথার সুখী যে এখানে একটা মাদ্রাসা আছে, তথা মাদ্রাসার লাগিয়ে একটা ইমারত বনের, বিল্ডিং বনের, আর ওখানেও কোরআনের আল্লাহ হাফিজিয়া শাখা খোলা হইব। আল্লাহ তাবারক তাআলা এর মধ্যে বরকত দান করুন। কলিন্তর বানাত মাদ্রাসা ওখান কইবা তারা কইবার লাগে আপনি কইলাক আমরা কইম, আমরা তারা মিলাই দিব না খোকা। আচ্ছা, মাদ্রাসা ফাতিমাতুজ জাহরা বানাত মাদ্রাসা বড়বালি, দক্ষিণ দেবস্থান, ফলিন্তর হাফিজি ফলিন্তর মাদ্রাসা। দরানি ইসলাম আমার ফাতিমাতুজ জাহরা বড়বালি বানাত মাদ্রাসাৰ আজি আমাৰ অসম দাৰুল হদিছ জয়নগৰ মাদ্ৰাছা আৰু অসমৰ বিশিষ্ট আলিম আৰু মুফতি আৰু মুহাদ্দিছে কবিৰ আৰু আমাৰ বাছকান্দিৰ হজৰত আহমদ আলী সাহেব নাওয়াৰাল্লাহু মাৰকাদাউৰ আজল্লে খলিফা
মুফতি মোহাম্মদ আলী চাহাব দাহমত বাৰকাতুম এখেতৰ হাতত আমাৰ এই মাদ্ৰাছা ছোৱালী মাদ্ৰাছাখনত এখন হাফিজি মাদ্ৰাছাৰ বিল্ডিঙৰ বুনিয়াদ আৰু ভিত্তি স্থাপন কৰা হৈছে। সেই মৰ্মে আমি সকলো ৰাইজ অতি সুখী হৈছোঁ যে আমাৰ এই অঞ্চলত এখন হাফিজিয়া মাদ্ৰাছা নাই। ছোৱালীসকলৰ যদিও মাদ্ৰাছা আছে কিন্তু হাফিজি মাদ্ৰাছা নাই। সেই মাদ্ৰাছাত আমি সকলো ৰাইজ গোট খাইছোঁ, উপস্থিত হৈছোঁ আৰু আপোনালোকৰ সন্মুখত হজৰতে কিছু কথা কৈছে আমাৰ হুজুৰে, আৰু ময়ো আপোনালোকৰ সন্মুখত অনুৰোধ কৰিছোঁ যে আমাৰ এই মাদ্ৰাছাৰ সহায়ৰ কাৰণে যি হিচাপে আপোনালোক আগবাঢ়ি আছে আৰু বেছিকৈ যদি আগবাঢ়ি থাকে আৰু সাহায্য কৰে তেনেহ'লে ইনশাল্লাহ আমাৰ মাদ্ৰাছাৰ বুনিয়াদ আৰু ভিত্তি সম্পূৰ্ণ হৈ যাব আৰু আপোনালোকে আমাৰ কাৰণে দুৱাও কৰিব। আজি আমাৰ হজরত ফাতিমাতুজ জাহরা বানাত মাদ্রাসা যিখন অৱস্থিত হয় বৰবালি দক্ষিণ দেৱস্থানত, আৰু আমি ইয়াত এখন ছোৱালী মাদ্ৰাছা হয় আৰু ছোৱালী মাদ্ৰাছাত বিশেষকৈ হিফজ শাখাটো নাথাকে। আমি আমাৰ এলেকাৰ ৰাইজৰ লগত মিলি আমাৰ কমিটিৰ লগত মিলি আমি এখন হিফজ শাখা আৰম্ভ কৰিছোঁ। অহা ৰমজানৰ পিছৰ ইনশাআল্লাহ আৰম্ভ হৈ যাব, আৰু তাৰ বাবে এখন ঘৰৰ বহুত প্ৰয়োজন হৈ আছে। এখন সেয়ে আমি 3 কোঠালিৰে এখন ঘৰ নিৰ্মাণৰ বাবে সকলোৱে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু সকলোৱে পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি ৰাইজৰ ওচৰত আকুল আবেদন জনাওঁ যে এই মাদ্ৰাছাখন কোৰাণৰ খাতিৰত অতি সোনকালে সম্পূৰ্ণ হৈ উঠিব লাগে। সেয়েহে আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। সম্মানীয় দিনদৰদী মুছলমান ভাই ভনীসকল, আজি আমি নিশ্চয় আনন্দিত যে আমাৰ দক্ষিণ দেৱস্থান অঞ্চলত ফাতিমাতুজ জাহৰা বানাত মাদ্ৰাছাৰ সংলগ্ন এখনি ছোৱালী হাফিজি মাদ্ৰাছাৰ আধাৰশিলা স্থাপন কৰা হৈছে, য'ত অসমৰ বিশিষ্ট আলিমে দিন শেখুল হাদিছ শেখ বাচকান্দি হজৰত ৰহমতুল্লাহ আলাইৰ খলিফা আজল মুফতি হুজুৰ চাহাব দামাত বৰকাতুমে আহি আধাৰশিলা স্থাপন কৰে আৰু সমূহ ৰাইজক লৈ দোৱা কৰে যাতে আল্লাহ পাকে এই মাদ্ৰাছাখন কবুল কৰে। মই অতি বিনম্ৰভাৱে দিনদৰদী মুছলমান ভাই ভনীসকললৈ আকুল আবেদন কৰিছোঁ মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা যে এই ঘৰখন বনাওঁতে যথেষ্ট টকাৰ প্ৰয়োজন হৈছে, আৰু আপোনালোকে জানে যে এই অঞ্চলটো আৰ্থিকভাৱে অতি দুৰ্বল, আৰু এই আৰ্থিক দুৰ্বল পিছপৰা অঞ্চলত কোৰাণে কৰিমৰ হেফাজতৰ এখন ছোৱালী হাফিজি মাদ্ৰাছা য'ত যথেষ্ট টকাৰ প্ৰয়োজন হৈছে। গতিকে আপোনালোকৰ খাদ্য অনুযায়ী বেছিকৈ এই মাদ্ৰাছাখনত দান দক্ষিণা কৰি কম সময়ৰ ভিতৰত যাতে ঘৰখন সম্পূৰ্ণ হৈ যায় আৰু ৰমজান মাহৰ পিছত যাতে এই নতুন ঘৰখনত আমি ছোৱালীসকলক আল্লাহ পাকৰ পাক কালাম কোৰাণে কৰিম শিক্ষা দিব পাৰোঁ, কম সময়ৰ ভিতৰত ঘৰখন বনাব পাৰোঁ, তাৰ বাবে যিয়ে যেনেকৈ পাৰে আল্লাহৰ বাস্তে সহায় কৰিব এই আশা ৰাখি। পবিত্ৰ ৰমজানত ফিতৰা জাকাত আদি দিয়া হয়, যদি মাদ্ৰাছাখনক ফিতৰা জাকাত ইত্যাদি কেনেকৈ দিব? জাকাত ফিতৰা ইত্যাদি দিব, কিন্তু সেইবিলাক মিস্কিন ফাণ্ডত খৰচ হয়। গৃহ নিৰ্মাণত জাকাতৰ পইচা আৰু ফিতৰাৰ পইচা খৰচ নহয়। গতিকে গৃহ নিৰ্মাণৰ অৰ্থে নিজৰ ব্যক্তিগত সম্পদৰ পৰা সদকা বা দান দক্ষিণা ইত্যাদি বেছিকৈ দিবলৈ মই অনুৰোধ জনালোঁ। যদি কোনোবাই দিব বিচাৰে কিহৰ জৰিয়তে দিব? ইয়াত আমাৰতো মাদ্ৰাছাৰ মিস্কিন ফাণ্ডত আমাৰ মাদ্ৰাছাৰ মুহতমিম চাহাবৰ জৰিয়তে আপোনালোকক কণ্টেক্ট নম্বৰ দিয়া হ'ব, QR কোড দিয়া হ'ব, বা মাদ্ৰাছাৰ কালেক্টৰসকল যাব ৰিচিপ্ট লৈ, তেওঁলোকে কালেক্টৰৰ হাততো দিব পাৰিব। যদি কোনো সুবিধা নাপায় তেনেহ'লে আপোনালোকে এই ফেচবুকৰ জৰিয়তে আপোনালোকে নম্বৰটো পাই যাব, আমাৰ একাউণ্টৰ নম্বৰ, আৰু এই নম্বৰত দিব পাৰিব। আজি ফাতিমাতুজ জাহৰা বানাত মাদ্ৰাছা বৰবালি দক্ষিণ দেৱস্থানৰ হাফিজি শাখা এটাৰ বিল্ডিং অপেনিং কৰা হয়, বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰা হয়, আৰু আধাৰশিলা স্থাপন কৰে সুনামধন্য মুহাদ্দিছ আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ মুহাদ্দিছ ৰাজ্যিক জিলা জমিয়ত উলামাৰ সভাপতি মুফতি মোহাম্মদ আলী চাহাবে। আৰু আমি তেখেতৰ আগমনত নথৈ আনন্দিত হৈছোঁ। আমি আশা কৰিছোঁ যে অতি সোনকালে ৰাইজৰ সহায় দান বৰংগনিত উক্ত বিল্ডিংখন সম্পূৰ্ণ হ'ব। আজি আমি হজৰত ফাতিমা জাহৰা বানাত মাদ্ৰাছাত
এখন বিল্ডিঙত জ্ঞান দিয়া হয় আৰু আমি ইয়াত উপস্থিত হৈছোঁ। গতিকে মই আমাৰ এই এলেকাৰ সকলো যুৱকক মই আহ্বান কৰিছোঁ যে যুৱকসকল একত্ৰিত হ'লে কি কৰিব নোৱাৰে। গতিকে আমি সকলো একত্ৰিত হওঁ, হৈ পেলাই বানাত মাদ্ৰাছাখনক সহায় সহযোগিতা কৰি আমি বিল্ডিংখন অতি সোনকালে যেনেকুৱা সম্পূৰ্ণ হয় সেইটো আমি সকলোৱে একত্ৰিত হওঁ, হৈ পেলাই আমি এইটো কাৰণে আমি সকলো দায়বদ্ধ হৈ আমি ইয়াত সহায় সহযোগিতা আগবঢ়াম। থেংক ইউ।